কি ক'ম আৰু সদায় যেনেকৈ নাচা আজিও ইমান ধুনীয়াকৈ নাচিছা ধন্যবাদ বাইদেউ কোৱাৰ্টাৰ ফাইনেল কাৰণে বেছি ভালকৈ নচা হৈছে নেকি বাৰু হয় অলপ চেষ্টা কৰিছোঁ অলপ চেষ্টা কৰিছা যিয়ে নহওক শুভেচ্ছা থাকিল ধন্যবাদ তুমি যে কোৱাৰ্টাৰ ফাইনেললৈকেও আহিছা নহয় জানো আৰু এটা পৰ্যায়ৰ পিছতে ফাইনেল ছেমি ফাইনেল আৰু ফাইনেল গতিকে আকৌ এবাৰ শুভেচ্ছা দিছোঁ দেই বহুত শুভেচ্ছা দিছোঁ ধন্যবাদ পূৰবী বা বহুতখিনি উন্নত হৈছে তোমাৰ নাচটো ভাল হৈছে ধন্যবাদ বাইদেউ কিন্তু মই এটা কথা কিন্তু কমেই তুমি যোজনা ফাঁকি তুমি আৰু অকণমান মেচিয়ৰিটি আনিব লাগিব গোৱাখিনিত এবাৰ গাই দিয়া না শুনো যোজনা ফাঁকি মদাৰ ফুল দেখিলো ৰঙা হৈ ফুলিলে ও ডালত পৰি কান্দিলে ঐ কুলি ও ডালত পৰি কান্দিলে ঐ এইবোৰ অলংকাৰ লাগিব হয়নে হ'ব কুইন দিয়া আজি মই বেছি নকওঁ দেই আৰু আছে নহয় আজি সীতাবা হয়নে সীতাবা ৰৈ আছে তোমাক কিবা ক'বলৈ দেই সীতাৰাণী বা ভাল লাগিছে বোৱাৰী হোৱা কিমান দিন হ'ল বাৰু 4 বছৰ আছে 4 বছৰ গতিকে 4 বছৰত ঘৰৰ মানুহে যিটো ইমানখিনি সুবিধা দিছে ন গতিকে নাচটোত মই অৱশ্যে দেখিছোঁ কাৰণ বহুত এনাৰ্জেটিক হৈছে নাচটো আৰু এনেকুৱা লাগিছে হাঁহিটো খুব ধুনীয়া মানুহজনে চাগে হাঁহি দেখিয়ে পচন্দ কৰিলে ন তেনেকুৱা লাগিছে দেই হাঁহিটো খুব খোলা আৰু হাঁহিটো মোৰ খুব ভাল লাগিছে শেষৰ যেতিয়া খুৰণটো আৰু ভাবোঁ যে মই ঢোলৰ বিটৰ লগত আৰু অলপ মিলিব লাগে অকণমান যেন অৱশ্যে অকণ দীঘলীয়া হৈছেতো অংশটো সেইকাৰণে হয়তো ভাগৰ লাগিছে কিন্তু তথাপিও ভাগৰ লাগিলেওতো আমি ঢোলৰ বিটৰ লগত যাবই লাগিব ন গতিকে সেইখিনি চেষ্টা কৰিব মোৰ শুভেচ্ছা থাকিল ধন্যবাদ বাইদেউ দীপজ্যোতি দা আশা কৰিম যদি পৰৱৰ্তী খণ্ডলৈ মানে ছেমি ফাইনেললৈ যায় তেতিয়া পৰিৱেশনত এতিয়াৰ পৰিৱেশনতকৈ আৰু নিট এণ্ড ক্লিন পৰিৱেশন হ'ব লাগিব যিখিনি বাইদেউহঁতে ইতিমধ্যে কৈছে নামখাৰ গাঁৱতেও মিহিকৈ কঁকালটো অলপ ধুনীয়াকৈ আমাৰ ভাঙিব আৰু ভাল লাগিব চকুত পৰিব সেইবিলাক বস্তু লক্ষ্য কৰিব যদি আপুনি ছেমি ফাইনেললৈ গুচি যায় কাৰণ ছেমি ফাইনেলৰ পৰা আকৌ যাব লাগিব নহয় সেইফালে গেৰেজটো ব্যৱহাৰ কৰিবলৈ গতিকে এইখিনি ফিল আপ কৰিব লাগিব দেই শুভেচ্ছা থাকিলে ধন্যবাদ ছাৰ ধন্যবাদ কুইন ও কি ফুল ফুলে আমার মাইনা মানে কুইনে লাইটত জ্বলে ও লাইটত জ্বলে কুইনে হালি হালি পৰে আৰু মাইকে হাতটা মাৰি ধৰে বাইদেউ শুনকচোন এয়া চাগে আপুনি ভুলতে আহিলে বিহুৱতী বোৱাৰীৰ মঞ্চহে হয় আপুনি ভুলতে আহিছে নেকি নাই নাই মই একচুৱেলি বিহুৱতী বোৱাৰী মঞ্চতে আছো মই কোন গম পাইছে নাই সৰু কাম এটা আছে উৰণিখন মই কুইনৰ মূৰত দিব বিচাৰোঁ তুমি দিয়া দি দিছোঁ বাৰু মই মাইকটো থৈ দিছোঁ সুবিধা কৰি দিছোঁ কুইনক ধুনীয়াকৈ কইনা নিচিনা লাগিব লাগিব দুটা মাইক আছে এতিয়া মোৰ সন্মুখত ওলাইছে সেইটো মাইক বৰ মৰম লাগিছে দেই আমাৰ কইনাজনী এতিয়া আপোনাৰ ফিল আহিব এনেকুৱা লাগিছে কুইন এতিয়া হোমৰ গুৰিলৈ আহিব নেকি সঁচাকৈ বৰ ধুনীয়া লাগিছে কিন্তু মই এতিয়াহে চাইছোঁ ন কইনা পুৰা চাওঁ আমি এবাৰ বিয়াত নেদেখিলো নহয় মোৰ কিন্তু বৰ মন গৈছে গাবলৈ মই গাই দিওঁ দেই দেখিছ চাদৰখন চুৰ কৰি একো বেয়া কাম কৰা নাই ভালে কৰিলে হয় অৱশ্যে বাইদেউ এটা মই বিয়া নাম শুনিব বিচাৰোঁ
নিজৰে বেয়া লাগি গৈছে, কুইনেতো কান্দিছে, ৰিম্পিও কান্দিছে, আমাৰো বেয়া লাগি গৈছে বাইদেউ। সঁচাকৈ খুব ধুনীয়া গাইছে, অন্তৰ চুই গৈছে। আৰু হয়তো ভাবিছে যে মই কি কাৰণে বিয়ানাম আপোনাক গাবলৈ দিছোঁ, তাইক উৰণিখন দিছোঁ। কথাটো হ'ল যেতিয়া কুইনে কান্দে তেতিয়াই মানুহজনৰ খং উঠে। মানুহজনৰ এটা কথাতে খং উঠে, কুইনে কান্দিব নোৱাৰে মুঠতে, বাকী যি হওক পৃথিৱীত। গতিকে কিয় কান্দিলে বেয়া পায় কুইনে। গতিকে আমি আছে তেখেত এবাৰ মঞ্চলৈ বিচাৰিছোঁ। কুইনে কান্দি আছে এবাৰ, কিন্তু কুইন বিয়াত যে মাতে ওলাই অহা নে কি বুলি কিবা এবাৰ ক'বা নেকি? ধুনীয়াকৈ মাতি দিয়া না তোমাৰ, পুৰণিখন থাকিব লাগিব ন? আহক কলিজা আহক বুলি কওকচোন এবাৰ। বঙহৰদেউ 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 আহকচোন। অঁ, এতিয়াই ভাল লাগিছে। আৰু আমি তেখেতৰ মুখৰ পৰা গম পাম যে কুইনে কান্দিলে তেখেতে পৃথিৱীত বেয়া পোৱা কথা এটাই, কুইনে কান্দিব নোৱাৰে মুঠতে। আচলতে এইটো ভাল কথাহে, বিৰাট ভাল কথা। হাঁহি থকাটো বিচাৰে, কান্দি থকাটো নহয়। এতিয়া আপুনি কওক, কুইনে কান্দিলে আপুনি কিয় বেয়া পায়? আচলতে তাই কান্দিলে দুখ লগা প্ৰথম কথাটোৱে হ'ল, জীৱনত তাইক মই এবাৰে কান্দিব দিছোঁ। যিদিনাখন তাইৰ ঘৰৰ পৰা মই লৈ আহিছোঁ, সেইদিনাখনে তাই কান্দিছে, আৰু দ্বিতীয়বাৰ তাইক কান্দিব দিব নোৱাৰোঁ। কথাটো আচলতে সেইটোহে। তুমিও কান্দিছা নেকি? অলপ দুখ লাগিছে নে কুইনে কান্দালে? অলপ দুখ লাগে। দুখ লাগে, একো নাই। আমাৰ NB নিউজৰ মঞ্চখন এনেকুৱাই, আমি দুখ, হাঁহি, কান্দোন, পৃথিৱীৰ সকলো ল'ৰাই যেন এনেকেই ভাবে। সঁচাকে দেই। আৰু কুইন সঁচাকৈ। বহুত লাকি, তাৰো চকু চলচলি আহিছে, মানে কুইনে কান্দিলে খুব দুখ পায়। সেইকাৰণে আজি এখন অকণমান ড্ৰামা এটা কৰিলোঁ, তেখেতৰনো কিয় খং উঠে জানিবৰ কাৰণে। তেওঁ নক'লে মোক, আজি কৈ দিলে, কথাখিনি ভাল লাগিল। চ' আজি তুমি কুইনৰ কাৰণে কি কৰিম বুলি ভাবিছা? এটি কছাৰী সম্প্ৰদায়ৰ বিহু এফাকি গাব চেষ্টা কৰিম, আৰু যদি ভুল হয় তেতিয়াহ'লে দৰ্শক যিসকল কছাৰী সম্প্ৰদায়ৰ লোক আছে তেওঁলোকে যাতে ভুল নুবুজিব, ক্ষমা কৰিব। প্ৰথম বালি ভেটা ৰদৈ কোমল দৈ, সাগৰত দিছিলুম ৰদৈ কোমল দৈ, সাগৰত দিছিলুম ৰদৈ কোমল দৈ, সুতে পাই উটুৱাই নিলিকি ৰদৈ কোমল দৈ। প্ৰথম মৰম চেনে ৰদৈ কোমল দৈ, প্ৰথম মৰম চেনে ৰদৈ কোমল দৈ, তহকে দিছিলুম ৰদৈ কোমল দৈ, তহকে দিছিলুম ৰদৈ কোমল দৈ, এৰা এৰি নহ'ব বুলি কি ৰদৈ কোমল দৈ। নৈ নীলা পানী ৰদৈ কোমল দৈ, নৈ নীলা পানী ৰদৈ কোমল দৈ, নৈ নীলা পানী ৰদৈ কোমল দৈ, খাব মই এৰিলুম ৰদৈ কোমল দৈ, খাব মই এৰিলুম ৰদৈ কোমল দৈ, নাদৰ চেঁচা পানী পায় কি ৰদৈ কোমল দৈ। কছাৰী কছাৰী সোণোৱাল কছাৰী, কছাৰী কছাৰী সোণোৱাল কছাৰী, শদিয়াত পাতিল শদিয়াত পাতিল ধান, পূজা দিবলৈকে জুৰীয়া গাহৰি, পূজা দিবলৈকে জুৰীয়া গাহৰি, আৰু লাগে তামোল আৰু লাগে তামোল পাণ। বঢ়িয়া বঢ়িয়া, খুব ধুনীয়া গাইছা কিন্তু, ধন্যবাদ। বহুত বহুত মৰম তোমালোক দুজনলৈ, সঁচাকৈ খুব এনেকেই থাকা, কেতিয়াও সলনি নহ'বা। আমি কান্দিলোঁ, হাঁহিলোঁ, এতিয়া সোণোৱাল কছাৰী গীতো গালোঁ। অকণমান ধেমালি কৰোঁ। পাছত অকণমান ধেমালি কৰিব লাগিব, নহ'লে বেয়া পাব নহয়। কুইন কৰে বোলে মই বিহু নাচিবলৈ আহিলোঁ, মোক বিয়া নাম গাই কন্দুৱাই পঠিয়াই দিলে, মোকতো কন্দুৱালে মোৰ মানুহটোকো কন্দুৱালে। এইটো কিন্তু সঁচাকৈ অসীমৰ কিন্তু বৰ বেয়া স্বভাৱ। এই স্বভাৱটো সি তাৰ নামেই সেইকাৰণে কন্দুৱা গৰু। সঁচাকৈ কন্দুৱা গৰু নামেই পাইছোঁ। আৰু বোৱাৰীসকলে মোক কয় বেক ষ্টেজত, আপুনি আকৌ ল'লেই আমি চেচেই।
আকৌ সঁচাকে নবনাও দেই। ছাৰ আচৰিত কিন্তু সি বিয়া পতা নাই কিন্তু সি নিজেও নাকান্দে কাকো নকন্দুৱাই সি বেলেগক কিন্তু কন্দুৱাই থাকে সি এতিয়া আমি অকণমান দুইজনকে হহুৱাই পঠিয়াওঁ ন কিন্তু একো নাই আমি সৰুকৈ সাঁথৰ এটা সুধো একদম সহজ সাঁথৰটো হ'ল পানী আছে মাছ নাই জংঘল আছে বাঘ নাই পানী আছে মাছ নাই জংঘল আছে বাঘ নাই ঠিক 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 টাইম হৈ গ'ল শেষ শেষ। কিবা চেষ্টা কুইন কোঁৱৰ বা মানুহজনে ৰিম্পীয়ে ক'ব এতিয়া ৰিম্পীয়ে অসীম ৰিম্পীয়ে কিবা এটা ক'ব লগে লগে প্ৰাইজ এটা দিব লাগিব দেই অঁ ৰিম্পী নাজানো নাজানে আমাৰ ঢুলীয়াসকলে জানে নেকি কোনো নাৰিকল আমাৰ গিনিজ বৰ বেলেগ বস্তু দেই অকণ আগুৱাই নাৰিকল আনিছোঁ ইয়ে আকৌ এটকা গিনিছ বঢ়িয়া গুড গ্ৰীনিছৰ নাম এনেই গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ড নহয়তো হয় থেংক ইউ গিনিছ বা গিনিজ ধন্যবাদ একদম শুদ্ধ উত্তৰ দিছা কিন্তু জানা অসীম ৰিম্পী এইটো দীপজ্যোতিয়ে কিন্তু নিজক লৈ ৰচিলে দেই এইটো বুজিছা নাৰিকলটো কোন নাৰিকল বাৰু যে নাৰিকল সেইটো কাৰণে অঁ নাৰিকলটো মানে কি নাৰিকল বুলি জংঘল আছে বাঘ নাই বুলি কওঁতে অকণ কনফিউজন অঁ নহয় কোনে ভাবিব নাৰিকল আকৌ জংঘল পানীৰ লগত দীপজ্যোতি ছাৰৰ কি সম্পৰ্ক আছে হয়নে নহয় ভাবিছে এয়া ভাবিছে মই মানে সেইটো ভাঙি দিওঁ দেই বহুত মানে বিহুৱতী বোৱাৰীয়ে এই ছাৰলৈ বিৰাট ভয় কৰে তেতিয়া মই কওঁ যে ছাৰ একচুৱেলি নাৰিকল যে বাহিৰটো কাৰক তাজ ভিতৰখন যে কোমল কোমল সেইকাৰণে আজি নিজক